বিটিআৰৰ চিৰাং জিলা এখন অন্যতম জিলা ইয়াত গঠন হওঁতে একোৱে ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিল। লাহে লাহে DC অফিচ হ'ল, SP অফিচ হ'ল, কাৰাগাৰ হ'ল, ধুনীয়া ষ্টেডিয়ামো নিৰ্মাণ হৈ আছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ইয়াত এখন ধুনীয়া পাৰ্কো হ'ব। চিৰাং জিলা লাহে লাহে পূৰ্ণ পৰ্যায়ৰ জিলা হোৱাৰ পথত আগবাঢ়িছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ যিটো ছাবচিডিৰ প্ৰশ্নটো আহিছে। আৰে ভাই, কোনোবাই যদি কাম কৰে, গৰু পুহিছে তো ছাবচিডি পাবই। আপুনি গৰু পুহিলেও ছাবচিডি পাব। ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে? কাম কৰিহে পইচা লৈছে। আৰু চৰকাৰে ছাবচিডিটো দিবৰ কাৰণে স্কিমে বনাইছে। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মে কৰিছে, গৰুহে পুহিছে। এইটোত কি ৰাজনীতি হ'ব পাৰে? আচৰিত কথা। কোনোবাই দুটা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নেকি? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10জন নিবনুৱা যুৱকে কৰিলে, 1000জন কৰিলে তাকো আমি ছাবচিডি দিম। কাৰোবাৰ যদি 2জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? এতিয়া আপোনালোকে নিজে কওকচোন। গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি? যিসকল জিলা সভাপতি তেওঁলোকে নিৰ্বাচন নেখেলে, বাকীটো খেলিব পাৰে, বাকী খেলিব পাৰে। চিৰাঙত বিজেপি ইমান শক্তিশালী হৈ আছে নেকি? মইতো নাজানো ইমান ফাট মেলিব পৰা। আমিতো বড়োলেণ্ডত সৰু ৰাজনৈতিক দল এটা, আমি ফাট মেলিব পৰা অৱস্থালৈকে যোৱাই নাই দেখোন, হয় নহয়? বিজেপিটো ইয়াত সৰু পাৰ্টি এটা, আমি লাহে লাহে গ্ৰ' কৰিবহে খুজিছোঁ। গতিকে আমাক ইমান গুৰুত্ব দিব নালাগে, আমিতো সৰু পাৰ্টি, লাহে লাহে আগবাঢ়িম। ডেফিনেটলি UPPLক কাৰো সহায় নালাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। 4.5 বছৰ BTR চলোৱাৰ পিছত তেওঁলোকক কিয় সহায় লাগে? নিশ্চয় নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। সেইটোতো ভাল কথা কৈছে, কোনোতো বেয়া কথা কোৱা নাই। সেইটোকে BPFকো বিজেপিৰ প্ৰয়োজন নাই, UPPLকো বিজেপিৰ প্ৰয়োজন নাই। ইলেকশ্যনত পিছত চবকে চবৰ প্ৰয়োজন আছে, কাৰণ দিল্লীত বিজেপি আছে, দিছপুৰত বিজেপি আছে। একেলগে থাকিলেহে BTRৰ উন্নতি হ'ব। 26লৈকে দূৰৰ আছে, আগত 25 ছেপ্টেম্বৰটো চেছ কৰক না। চক তেনেকুৱা কথা একো নাই। আমাৰ ভোট বেলেগ, তেওঁলোকৰ ভোট বেলেগ। আমি যদি লগতো খেলোঁ, আমাৰ ভোটটো তাত নাযায়, তাৰ ভোটটো আমাৰ তাত নাহে। যোৱাবাৰো আমি বেলেগে খেলিছিলোঁ, পিছত আমি বন্ধু হৈ আছোঁ। গতিকে এইটোতো কোনো নতুন কথা নহয়। যোৱাবাৰ আমি একেলগে খেলিছিলোঁ জানো? তেতিয়াহ'লে কেতিয়াবা বিজেপিয়ে BPFৰ লগতো আগতে একেলগে খেলিছে নেকি? নাই খেলা। BTADত কেতিয়াও মিত্ৰতা নহয়, কাৰণ ইয়াত মিত্ৰতা হ'বই নোৱাৰে। ইয়াৰ ভোটিং পেটাৰ্ণ বেলেগ, ইয়াৰ জনগাঁথনি বেলেগ। কিন্তু MLA MPত ডেফিনেটলি মিত্ৰতা হ'ব। ইয়াত কিং মেকাৰ টেকাৰ একো নাই। আমাৰ কথাটো হ'ল BTRত শান্তি থাকক, BTRখন আগবাঢ়ক। আৰু তাৰ কাৰণে যদি বিজেপিয়ে ইলেকশ্যন নেখেলিলেও ভাল, আমি নেখেলিবও আছোঁ। আমাক লাগে BTRত শান্তি, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বড়ো, অনাবড়ো সকলো যাতে ভাল কৰি থাকিব পাৰে। তাৰ কাৰণে যদি কয় বিজেপিয়ে ইলেকশ্যন খেলিব নালাগে, আমি নেখেলা কৈ থাকিম। কাৰণ BTR আমাৰ বাবে ৰাজনীতি নহয়। BTRত শান্তি, সম্প্ৰীতি আৰু প্ৰগতি থকাটোহে আমাৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট। ৰাজনীতি যদি কৰিব লাগে, উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু আমি দিল্লীত নবনাওঁ। আমাৰ ৰাজনীতিৰ কথাই নাই ইয়াতে।
আমি বড়ো জাতিক সন্মান দিব খুজিছোঁ, অনা বড়োক সুৰক্ষিত কৰিব খুজিছোঁ, ইমানেই কথা। বৰপেটা জামিয়াতে ইছলামী হিন্দু নামৰ এটা সংগঠনে অকল কেৱল এটা বিশেষ সম্প্ৰদায়ৰ সাংবাদিকক লৈ চাওক, এইবিলাক আৰম্ভণি। আমাৰ অসমত এনেকুৱা বহুত ঘটনা দেখিব পাব। বিজেপি আছে বুলি অলপ চম্ভালি আছে, যিদিনাখনে অসমত বিজেপি নাথাকে এটা কয় না ধাহি মুহি লৈ যাব, তেনেকৈ ধাহি মুহি লৈ যাব। সংবাদ মাধ্যমটোকে মই ক'লোঁ না, সংবাদ মাধ্যমটোতো সৰু কথা, চিফ ছেক্ৰেটাৰীৰ অফিচ পৰ্যন্ত লৈ ল'ব যিদিনাখন বিজেপি নাথাকে, ধাহি মুহি লৈ ল'ব, কোৰ্ট পৰ্যন্ত লৈ ল'ব। অকল বিজেপি আছে বুলি ঠাণ্ডা হৈ আছে। আৰে চলো হিন্দী। থ্যাংক ইউ স্যার।